সেইকাৰণে ভাল লাগে। আমি আশা ৰাখিম অনাগত দিনত 25 চনত আমি কথা পাতি আমি ভাবিছো আপোনালোকৰ যদি সহায় সহযোগিতা থাকে আমি দ্বীপানৈক্য খেল এখন প্ৰত্যেক বছৰে পাতিবলৈ চেষ্টা কৰিম। খালি আপোনালোকৰ মৰমৰ সহযোগিতা লাগিব। আৰু 2 নম্বৰ কথাটো হ'ল কি, এই যিসকলে ট্ৰফিদাতা দিছে আমি ট্ৰফিদাতাসকলকো ধন্যবাদ কৃতজ্ঞতা জনাইছো। আৰু আপোনালোকে জানে প্ৰাগজ্যোতিক ক্লাবৰ নতুনকৈ প্ৰতিষ্ঠা হৈছে উঠি অহা নতুন যুৱকসকল। কোনোবাই হাই ছেকেণ্ডেৰী পাছ কৰিছে, কোনোবাই মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পৰীক্ষা দিব, কোনোবাই গ্ৰেজুৱেশ্যন লৈছে, কোনোবাই পঢ়ি আছে। তেখেতসকলে মেধা সম্পন্ন ছাত্ৰ। এইসকলে বহুত কিবা কিবি কৰিবলৈ বিচাৰে। তেখেতসকলক কিবা পৰামৰ্শৰ কাৰণে কিছু অসুবিধাৰ থমকি ৰ'বলগীয়া হয়। আপোনালোকে এই ল'ৰাকেইজন দেখিছে, খুব ভদ্ৰ অমায়িক ল'ৰা। হয়তো কেতিয়াবা লগৰ লগত ধেমালি কৰিব পাৰে, স্মৃতি কৰিব পাৰে। তেখেতসকলৰ চিন্তাধাৰাবোৰ বহুত ওপৰত। মই ভাবো এইসকল উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলে যিখিনি সাহস প্ৰেৰণা কৰিছে, আমি এই মঞ্চত বহি থকা জ্যেষ্ঠসকলে যদি তেখেতসকলে পৰামৰ্শ কিবা আগবঢ়াই লৈ যায়, আমি আশা ৰাখিম অকল খেলেই নহয়, সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া সকলো দিশতে আমি লৈ যাব পাৰিম। আৰু উঠি অহা নতুন প্ৰজন্মক কিবা এখন প্লেটফৰ্মত দিব পাৰিম। অসমৰ ৰাজ্যিক পৰ্যায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় হওক, খেলৰ ভিতৰত দলবাদ যদি আমি এইফালৰ পৰা লৰাই উলিয়াই নিব পাৰো, তেতিয়াহ'লে আমাৰ এই চামগুৰি অঞ্চলৰ ঐতিহাসিক চামগুৰি অঞ্চলৰ অসমৰ গিনিজ বুকত আমি ৰেকৰ্ড কৰিব পাৰিম। আমি আশা ৰাখিম ক্ৰিকেটে ক্ষেত্ৰত নহয়, সকলো খেলতে আমি আগবাঢ়ি লৈ যাব পাৰিম। আৰু আপোনালোকে জানে আমাৰ ক্ৰীড়া সংস্থা চামগুৰি সম্পাদক ৰাখিব দিন আছে। আমি ইয়াত প্ৰশিক্ষণ শিবিৰ এটা 12 মাহ কাৰণে কৰিব কাৰণে চেষ্টা কৰিছো। আপোনালোকে সেই ক্ষেত্ৰতো সহযোগিতা কৰিব। আমি এতিয়া আগবাঢ়ি গৈছো। আজি উদ্বোধন দাবী আমি মাতি আনিছো আৰু সকলোৱে হৈ আমি এই অঞ্চলৰ জ্যেষ্ঠ হিচাপে মই শুভেচ্ছামূলক ভাষণ দিবৰ কাৰণে মই প্ৰফুল্ল পাণ্ডাগৰীয়াক মই অনুৰোধ জনাইছো। Coba.